Hello everyone and welcome back to Math Board Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত কৰিম আমি এটা প্ৰেক্টিস সেশন। তো আমি কি কৰিম চেঞ্জ দ্য ফৰ্ম অফ এ ৰেশনেল নাম্বাৰ। তো আমি এটা ৰেশনেল নাম্বাৰ দিয়া থাকিব সেইটো ফৰ্মটো আমি চেঞ্জ কৰিবলৈ চেষ্টা কৰিম। So let us begin. Question number 1. ইয়াতে কৈছে write 3 by minus form in the form of a rational number whose denominator is 15. তো 3 by minus 5 এই নাম্বাৰটো আমাক দিছে। এটা ৰেশনেল নাম্বাৰ দিছে আমি এনেকা ফৰ্মত লিখিব লাগিব such that তাৰ ডিনমিনেটৰ কি হয় +15 হয়। তো এইটো কৰিবৰ কাৰণে আমি কি কৰিম আমি ইয়াৰ ডিনমিনেটৰ যদি চাওঁ -5 আছে এটা কি নাম্বাৰৰ লগত মাল্টিপ্লাই কৰিম such that আমাৰ ডিনমিনেটৰটো +15 হৈ যায়। তো আমি জানো নেগেটিভ নাম্বাৰ আছে তো আমি নেগেটিভ নাম্বাৰে মাল্টিপ্লাই কৰিব লাগিব। তো -5 আছে যদি মাইনাছ কিবা এটাৰ লগত মাল্টিপ্লাই কৰিব লাগিব। এতিয়া 5ৰ লগত কি মাল্টিপ্লাই কৰিলে 15 আহে আমিতো জানো সেইটো হৈছে 3। তাৰমানে -5ক যদি আমি -3ৰে মাল্টিপ্লাই কৰোঁ আমি +15 পাম। এতিয়া -3 যদি ডিনমিনেটৰত কৰি আছোঁ তো নিউমাৰেটৰটো মাল্টিপ্লাই কৰিব লাগিব। চ' 3 × -3 হৈ যাব তেতিয়া আমাৰ -9। তো ইয়াতে আছে অপশ্যন য়েছ -9/15 এইটোৱে হৈ যাব আমাৰ কাৰেক্ট অপশ্যন। অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। কুৱেশ্যন নম্বৰ 2 ইয়াতে কৈছে ৰাইট -6/8 in the form of a rational number with numerator 12. অ'কে -6/8 আছে। এতিয়া ইয়াৰ নিউমাৰেটৰটো বনাব দিছে 12। এগেইন আমি চেম লজিকটো লগাম -6 আছে নিউমাৰেটৰ। এতিয়া এনেকুৱা এটা নাম্বাৰৰ লগত মাল্টিপ্লাই কৰিম চাচ ডেট সেইটো পজিটিভ হৈ যায় মাইনাছৰ লগতে মাল্টিপ্লাই কৰিব লাগিব। এতিয়া আমি জানো 6 × 2 কৰিলে কি হয় 12 আহে। তো -6 × -2 কৰিলে আমি কি পাম +12 পাম। তো নিউমাৰেটৰ যদি কৰিছোঁ ডিনমিনেটৰটো কৰিব লাগিব। চ' 8 × -2ৰে মাল্টিপ্লাই কৰিলে আমি কি পাম -16 পাই যাম। তো ইয়াতে অপশ্যন এ যদি চাওঁ 12/-16 ঠিক আছে। এইটো নল'বা চুজ ওৱান আনচাৰ কৈছে যদি চুজ মাল্টিপল ক'লেহেঁতেন তেতিয়া আমি এইটো ল'ব পাৰিলোহেঁতেন বাট আমি অনলি এইটোৱে চিলেক্ট কৰিম ইয়াতে। অ'কে নেক্সট কুৱেশ্যন ৰাইট 4/-6 in the form of a rational number with numerator -8. তো আমাক এটা দিছে ৰেচনেল নাম্বাৰ 4/-6 আৰু কৈছে ইয়াৰ নিউমাৰেটৰটোক -8 বনাব লাগে। অ'কে 4/-6 আছে আৰু ইয়াৰ নিউমাৰেটৰটো বনাব লাগে -8। 4 হৈছে পজিটিভ নাম্বাৰ। চ' এটা পজিটিভ নাম্বাৰৰ লগত যদি আমি নেগেটিভ নাম্বাৰ মাল্টিপ্লাই কৰোঁ তেতিয়াহে আমাৰ নেগেটিভ নাম্বাৰ পাম। তো -2ৰ লগত যদি মাল্টিপ্লাই কৰোঁ 4 × -2য়ে আমাক দিব -8। এতিয়া চেম -2ৰে আমি কি কৰিম ডিনমিনেটৰটোক মাল্টিপ্লাই কৰি দিম। এতিয়া ডিনমিনেটৰত অলৰেডি নেগেটিভ নাম্বাৰ এটা আছে -6। তো মাইনাছ ইনটু -2টো প্লাছ হৈ যাব। এতিয়া 6 × 12 কি হৈ যাব 12। তো তাৰমানে আমাৰ আহিব -8/12 -8/12 ইয়াতে অপশ্যন বিত আছে। তো আমি অপশ্যন বি চিলেক্ট কৰি ভেৰিফাই কৰি ল'ম। অ'কে এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ। ৰাইট -7 in the form of a rational number with denominator 1. এইটো একেবাৰে চিম্পল কুৱেশ্যন। তো -7 দিছে ডিনমিনেটৰ 1 হ'ব লাগে। তো আমি কৈ আছিলোঁ যদি আমাক এটা নাম্বাৰ দিয়া থাকে যোনটো এইটো হৈছে এটা নেগেটিভ ইণ্টিজাৰ তো এইটোক আমি সদায় এনেকুৱাকৈ লিখিব পাৰোঁ ৰেচিঅ' ফৰ্মেটত লিখিলে। তো হৈ গ'ল ডিনমিনেটৰ 1। তো -7/1 ক'ত আছে অপশ্যন বিতে আছে। তো তাৰমানে অপশ্যন বি হৈ যাব আমাৰ কাৰেক্ট অপশ্যন। তো এনেকুৱাকৈ আমি কি কৰিলোঁ এটা গিভেন ৰেচনেল নাম্বাৰৰ ফৰ্মটো চেঞ্জ কৰিলোঁ। তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো। চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।